ঐ শুবলৈ নোপোৱা তোৰ উঠিবলৈ হোৱাই নাই ৰাতি এপৰলৈকে মোবাইল টিপি থাকিবি আৰু ৰাতিপুৱা এপৰলৈকে শুবি সোনকালে উঠি যদি বাৰীখনকে মোকলালি হয় ৰাতিপুৱা মাইকী মানুহজনী হয় মতা কুকুৰৰ নিচিনা কেলে দাগ দি থাকো মতা কুকুৰাই দাগ দিলে সাৰ নাপাওঁ যে সেইকাৰণে মাইকী কুকুৰাই দাগ দিছোঁ হাৰ ভালকে হাৰ কামৰ সময়ত লেকচাৰ নহয় আকৌ কি হ'ল তোৰ জাৰুলৈ কোবাম মাৰক চিনি পোৱা নাই বহিছ কি বোপা আজিকালি তোক দেখিবলৈ চাহটো নাই যে হেই কি যে কওঁ বকুৰাকেইটা ক'ত দেখিবি নৈ পাৰতে দেখিবি কিহে পায় আৰু ন কিহে পায় আৰু নৈ পাৰ কথা পাতিব যাবি আকৌ বেলেগ কৰিব নাযাবি মোৰ কিন্তু আকৌ বিয়াখন খাওঁ খাওঁহে লাগিছে দেই এইডাল যে ভীমৰ মাহেকৰ পুতেকটো অকল খকে ধৰিয়ে থাকে তোক হে আমি খেলিব যাওঁ বৈ তাতে বেটখন আছে লৈ ল বেটখন লৈ ল ভিতৰলৈ যাব নালাগে ৰাতি ভাত খাবলৈ খৰি নাই খৰি এডাল ফাল তোৰ ভালেই হৈছে শৰীৰটো অলপ এক্সাৰচাইজ হৈছে ভাল নহ'লে কাম নকৰিলে বেমাৰত পৰিবি তোৰ মূৰাটো হৈছে মাৰৰ কাম ক'ত দেখিবি চাম নহয় এজনী আনিলে কেনেকৈ খোৱা দুদিনতে মাৰৰ ঘৰলৈ লৰ মাৰিব দে কোঠাখন দে যা মোলৈ ৰঙা চাহ একাপ বনাগে যা ইয়াত থাকি মোৰ ভৱিষ্যত চাব নালাগে যা হ'ব লৰ মাৰি গুচি নাযাবি নাযাওঁ যা হেল্ল' গোখানে কি কৰিছ দিনটো ফোন এটা কৰিবলৈ তোৰ সময় অকণ নাই ন মই ফোন কৰিলেও ফোনটো নধৰ নহয় তই ফোন কৰে মই খেলিব গৈছিলোঁ আৰু ফোনটো মই ঘৰত থৈ গৈছিলোঁ আহি ফোন কৰিম ভাবিছিলোঁ পাহৰিয়ে থাকিলোঁ পাহৰিবিয়েই কোনজনীৰ লগত গা খেলাই আছিলি চাগে ঠিক নাই আইদেউ গৰম হৈ আছেচোন তোক এৰি মই বেলেগৰ লগত গা খেলাব পাৰিম নি বাৰু হ'ব জনা আছে তোৰ কথা কাইলৈ নৈ পাৰলৈ আহিবি কথা আছে বাৰু ঠিক আছে দে পথাৰত মৰম কণ হালেনো বাই থাকোঁতে চেৰেং কৰি মৰম কণ লাগন ক'ত যাওঁ নৈ পাৰ হওঁগে বৈ যাবিনে তহঁতৰ তাত গৈ পেম্পি দি চাই থাকিলে হ'ব তাত গৈ কি মই ঘোঁৰা খা কাটি থাকিম তহঁতৰ ঘোঁৰা কিনিলি তই কোৱা নাই এতিয়ালৈকে বৈ চাওঁগে বৈ আৰে তই যা না সোনকালে তোৰ সেইজনে খাব নহ'লে কলি যা সোনকালে যা চেচে মই পাহৰিছিলোৱে তই থাক দে মই যাওঁ যা ছোৱালী আহিলি কোনোবা এদিনটো সোনকালে আহিবি সদায় আহি ময়ে ৰৈ থাকিব লাগে সোনকালে আহিছিলোঁ এই বাটতে কলিয়া লগ পালোঁ তাৰ যে কথা শেষ নহয় জাননে হ'ব তোৰ বাৰকুৰি বাহানা তোৰ লগতে ৰাখ খালি কিবা এটা কম কৈছিলি নহয় কচোন কি কথা আমাৰ ঘৰত আমাৰ কথা কাণ চুৱাইছিলোঁ ঘৰৰ মানুহে তোলে মোক কোনো কাৰণতেই বিয়া নিদিয়ে তোৰ কিবা ইনকাম থকা হ'লেও বেলেগ কথা
কি খোৱাবি কি পিন্ধাবি ঢেৰ বাধা দাদাইতো ঘৰৰ পৰা ওলালেই সন্দেহ কৰা হ'ল কথাবোৰ ভাবিব হ'ল ফটো আমি কৰি থাকিলে নহয় কেতিয়াবা খং উঠিব এই ৰাৱণে সীতাক হৰণ কৰা দি তোকো হৰণ কৰি লৈ যাম গম পাবি তেতিয়া সোনকালে কিবা এটা কৰ খোৱাব পিন্ধাব পাৰ যদি পলুৱাই নিলেও যাম ৰ ভাবিবলৈ মোক সময় দে যি কৰ ভাবি চিন্তি কৰিবি ৰ সোনকালে কিবা এটা ভাবিব লাগিব মই যাওঁ এতিয়া দাদাই দেখিলে ঘৰৰ পৰাই ওলোৱা বন্ধ কৰি দিব ঐ ৰচোন ৰ না ৰ'ব কৰিব নাই থাক তই উশাহ লবলে নোৱাৰো জানানে ভাষাৰে বুজাব নোৱাৰে কথা দি নৰলা তুমি হঠাতে জানানে ৰমই তোমালে মই তোমাৰ জানা তুমি মোৰে বুজা দুয়ো সুখীয়ে হম এদিন সঁচা মই তোমাৰ জানা তুমি মোৰে বুজা উৰাটো জনমলে উমলিম দুয়ো জানা আহা আহা কি কৰোঁ ন একো সেই পাৰ কৰিব পৰা নাই তই কোনোবাই এটা কৰ হয় পাৰ নহয় পানী দুইটা একেলগে কৰিলে একো সমাধান নাপাও এইটো কিয় ধেমালি জন্ম হোৱাটো এনেই মাথাটো বেয়া হৈছে আৰু মাথা বেয়া নকৰ দেই চা তোৰ মাথাটো গৰম হৈছে ঠাণ্ডা পানীত এঘণ্টামান জোপ মাৰি থ মাথাটো ঠাণ্ডা হ'ব একে ভোকতে দিম জিঅ' ধলকে ওলাই পৰিব গম পাইছ সেই কেলা তহঁতে কিনো কুকুমে কৰি নিচিনাকৈ লাগি আছ পিছে কি ভাবিলি 5 মিনিট ভাবি ভাবি এটা উপায় পালোঁ কি উপায় পালি তই 5 মিনিটত অল্প মাথানে তোৰ এইটো মই শ্ৰীকৃষ্ণ হ'ম ৰুক্মিণী যেনেকৈ হৰণ কৰিছিলে মই তাইক হৰণ কৰি লৈ আহিম বুজিছ ছোৱালীজনী আনিলে যেনিবা তাইকতো খুৱাবৰ কাৰণে টকা পইচা বহুত প্ৰয়োজন হ'ব কি খুৱাবি কি পিন্ধাবি তই তোৰতো একো উপাৰ্জনৰ পথো নাই যি হ'ব দেখা যাব পাছত তহঁতি লগত যাবি নাই সেইটো ক তহঁতি যাবিতো যাম যাম যাবিতো যাম দে ঠিক আছে কুকুৰ আছে যদি মই নাযাংহে 3বাৰ কুকুৰে কামুৰিছে জাননে বেজি লৈ লৈ ভাগৰি গৈছো তোৰ বহুত দিন হৈ গ'ল বৰা পিঠা এটাও খাবলৈ পোৱা নাই মই এই কেলা তই যাব নালাগে দে আমি কেইটাই যাম তহঁতি যাবি নে নাই সেইটো ক তই যাবি যাম দে তই যাবিতো যাম বৈ 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 ক কিবা উপায় পালিনে তোক চুৰ কৰি দিম মই ঘৰৰ হাঁহ কুকুৰাহে ৰাতি আহি গোৱালৰ পৰা চুৰ কৰিবি সঁচাকৈ কৈছোঁ বেলেগ উপায় নাপালোঁ মই তোৰ ওচৰত কিবা উপায় আছে যদি ক পলাই যোৱাত আপত্তি নাই মোৰ কষ্ট দিব নোৱাৰিবি কিন্তু সময় আছে এতিয়াও ভাবি ল মই ঘৰত আলাসত ডাঙৰ হোৱা ছোৱালী তোৰ ৰাণী কৰি ৰাখিম বুলি নকওঁ কিন্তু বহুত মৰমত ৰাখিম তোক হ'ব হ'ব ডাইলগ তাৰ দেওবাৰে ৰাতি দাদা ঘৰত নাথাকে সেইদিনাই আহিবি অ'কে ডান কুকুৰকেইটা বান্ধি থবি কিন্তু ঠিক আছে বাই এতিয়া মা আহিছে কৃষ্ণ প্ৰভু বচাবা আৰু কেলা জীৱনত প্ৰথমবাৰ চুৰ কৰিব আহিছো তাকো ছোৱালী ঐ তহঁতি ইয়াত ৰ মই পদূলিৰ পৰা তাইক লৈ আহোঁগৈ তহঁতি পলাই নিদিবি আকৌ ইয়াতে থাক নাই নাযাওঁ দে এইজনী ক'ত সোমাই আছে ফোন ৰিচিভ কৰা নাই হেল্ল' হেল্ল' ওলাই আহ আকৌ তই পালিহি নে তহঁতৰ পদূলি মুখত আছোঁ সোনকালে আহ ৰ মই ওলাই গৈছোঁ হা পতাপত সোনকালে ওলাই আহ ঐ তই এনে পিঠিত তেল চেলবোৰ সানি আনিছ নাই বাৰু ঐ কেলা নাই শুনা নহয় ঘৰত ভাত খাই মাৰিলো মোৰ কিবা ভোকে লাগিছে জাননে তোক কেলা খাবলৈ নোপোৱাটো
আমি চকু বোলে আহিছোঁ ইয়াত মায়ে বিয়া খাবলৈ অহা নাই নহয় ঐ লুকা লুকা মানুহজন পাহৰি গৈছে লুকাইছো লুকা ঐ আহিলি অঁ বৈ বৈ সোনকালে মানুহ দেখিব নহ'লে বৈ ঐ বাইকখন দে এই ৰ না এই ৰ এই মুঠিবহে লাগিছে বৰ বেয়া জোৰছে লাগিছে ৰ কেলে জানিছিলোঁ মুঠিব লাগিছে উঠ বৰ আৰাম পাইছো কেলাইটো গ'লগে কি ক'লো চুট মাৰি ৰয় কেলা আমি এতিয়া খোজকাঢ়ি যাব লাগিব এ ৰিংগুল অঁ ক কি লাগে হেৰি এই হেণ্ডু টেমাটোচোন আৰু ফোন এখন দে অঁ হেৰি নহয় বিয়া পতাৰ পিছত যে তোক দেখিবলৈ নাই তই কি কৰি আছ এই ঘৰতে কাম লগাই আছোঁ বুজিছ অঁ হওক দে তাকে যে তই কিবা এটা কৰি আছ অঁ তাকেহে পাই ৰহ তোৰ বস্তুকেইটা দি আছোঁ হে বহিছ তই কি উপায় সংসাৰ কেনে চলিছে তোৰ হে কিবা কাম এটা পোৱা যেন ভাল আছিলে পাই কিয় বিয়া পতাৰ পিছত মানুহ দেখোন উজলি থাকে তই যে কলীয়া মেঘ হৈ গলি যে নহয় অ' ছোৱালীজনীও ঠিকে আছে কিন্তু ইনকাম বুলিবলৈ নিজৰ একোৱেই নাই বুজিছনে সেইকাৰণে আগতে তোক কৈছিলোঁ আগতে কিবা এটা কৰি ল বুলি টকা থাকিলে একো নাই টকা নাথাকিলে বহুত প্ৰব্লেম হয় দেই টকা থাকিলে সুখ নাথাকিলে দুখ তই বেছি চিন্তা কৰিছ ঐ ভগৱান আছে নহয় চব ঠিক হৈ যাব বাৰু ৰ মোৰ অলপ বজাৰ কৰিব আছে বজাৰ কৰি আহোঁগৈ অঁ ঠিক আছে দে যা ঐ ছোৱালী যাচোন পানী গ্লাছ লৈ আহেগৈ আৰু কিমান দিন এনেকৈ ৰচোন আহিছোঁহে আৰম্ভ নকৰচোন এতিয়া এইবোৰ কথাটো মনতহে পেলাই দিছোঁ মই চা আৰোহী মই কাম নকৰাকৈ থকা নাই আৰু মই কাম বিচাৰি আছোঁ আৰু মোৰ কাৰণে কোনো কাম পেলাই থোৱা নাই নহয় অলপতো বুজিবলৈ চেষ্টা কৰ কাম কৰিছ ঠিকেই আজিলৈকে কেইটকা ঘটিব পাৰিছ চা কাম কৰি যেটকা পাওঁ সেইটো ঘৰৰ বজাৰ কৰোঁতে শেষ হৈ যাইছোঁ আৰু অলপতো ধৈৰ্য ধৰ চব ঠিক হৈ যাব কিমান ধৈৰ্য ধৰিম সদায় তোৰ একেকেইটা কথাকে শুনি শুনি অশান্তি লাগি গৈছে আৰু নোৱাৰিছোঁ আৰু মই ছমাহ হৈছে অশান্তি পালিয়েনে আৰুচোন বিয়া আগত বৰ ডাঙৰ ডাঙৰ কথা কৈছিলি একেলগে থাকিম বুলি আৰু এইবোৰ কি কোৱা কথা আছিল মানে সেইবোৰ আৱেগত কোৱা কথা আছিল আৱেগত এখন সংসাৰ নচলে সেইটো তয়ো জান নোৱাৰোঁ মই খুপি খুপি সংসাৰ চলাবলৈ মই এনেকৈ অশান্তিত থাকিব নোৱাৰোঁ মানে কি ক'ব বিচাৰিছ মানে মোক ডিভোৰ্চ লাগে কি মানে মই এনেকৈ অশান্তিত থাকিব নোৱাৰোঁ কিন্তু আৰোহী একো কিন্তু নাই মোৰ চিধা কথা অলপতো বুজিব চেষ্টা কৰ যিখন হাত ধৰিলে সকলো সাহস পোৱা যায় সেইখন হাতৰ স্পৰ্শতে এৰাব নোখোজিবি কিয়নো জীৱনৰ সকলো সমস্যা সমাধান মাথো তয়েই মই এইবোৰ একো নাজানো কিন্তু কি হ'ল চাহ খোৱা নাই যে চেঁচাই হ'ল ৰাতিপুৱা কিহৰ চিন্তা নাই অ' মা ৰাতি টোপনি ক্ষতি সেইকাৰণে অলপ গাটো টোপনি ভাব আহি আছে ফাঁকি দিবলৈ মাৰকহে পালোঁ ভাবিয়ে পাৰ নোপোৱা হৈছোঁ সদায়চোন একেখিনিয়ে নাটক অশান্তি লগা হৈছে আৰু আকৌ লাগিলি মানে এনেকৈ কেনেকৈ সংসাৰ কৰিবি তাই হেনো মাকৰ ঘৰলৈ যাবগৈ নোৱাৰে বোলে মোৰ লগত থাকি সংসাৰ কৰিবলৈ আৰু তাইক ডিভোৰ্চ লাগে বোলে মই বুজাম তাইক তাই যাওঁ বুলিলে যাব নোৱাৰে নহয় লাভ নাই অ' অবুজনক বুজাবলৈ ভাল কিন্তু বুজিও নুবুজাবোৰক বুজাবলৈ টান হে ঈশ্বৰ কি হৈছে মই ভাবিবই পৰা নাই চকু মেলি চাবা অলপ
বোৱাৰী মই কোৱা কথাকেইটা কি ভাবিলা ভাবিবলৈ একো নাই মা যি ভাবিবলৈ আছিল চব ভাবি চিন্তিয়ে সিদ্ধান্ত লৈছোঁ মই বুজোৱাবোৰ একোৱে নুবুজিলা একো নাভাবি নুশুনি এবাৰ পলাই আহি ডাঙৰ ভুল কৰিলোঁ এতিয়া আৰু একেখিনি ভুলকে কৰিবলৈ নাই কাইলৈ দাদা আহিব নিবলৈ যি কৰ কৰি থাক মোৰ তাত ক'বলৈ একো নাই আজি পানী দিবি খাম মই ইমান বুজোৱাৰ পিছতো যদি বুজি নাপায় যদি ইমান বুজোৱাৰ পিছতো মৰম বুজি নাপায় যাবলৈ খাতে বেয়াকৈ নকবি তাইক মই ভাল পাওঁ আৰু সদায় পাই থাকিম হ'ব দে না আমি আছোঁ ন তোৰ লগত চব ঠিক হৈ যাব তোৰ আমি আছোঁ ন তোৰ লগত নহয় একোডাল ঠিক নহয় বুজিছ পইচা নাথাকিলে যে একোডাল ঠিক নহয় তই নিচা বেছি হ'লে তই ঘৰ যাব নোৱাৰিবি ইয়াক চোৱাংগে বচোন নহ'ব আজি মদে মাতাল নকৰালৈকে মই নুঠো বুজিছ তহঁতি যা মই খাম খাম আজি মই তোৰ নিচা হৈছে নালাগে খাব উঠ ঘৰত থৈ কৈছো দে মোক খাব দে মোক খাব দে তোৰ বহুত নিচা হৈছে তোৰ বহুত নিচা থাকি গৈছে বটলটো মই কি চেষ্টা কৰা নাছিলো কেলা জীয়াই থাকিবলৈ ইমান কষ্ট কৰিব লাগে এইটো কৈছো খাব দে মোক তহঁতে কি লাগিলি কি ভাঙিলি মই নাজানো তহঁতে কি ভাবি এই সিদ্ধান্তটো ল'লি মই সেইটো নাজানো গাঁওবুঢ়া হিচাপে মোৰ দায়িত্ব এটা আছে তহঁত দুটা চাইনটো মাৰি লহি আজি বা তহঁত দুটাৰ কোনো সম্পৰ্ক নাই ইয়াতে শেষ দেই বল বন্ধু চা জোনাক কাৰোবাক আপোন কৰিব নোৱাৰিলি বুলি নিজকে কেতিয়াও দুখ নিদিবি কাৰণ যিজন তোৰ ভাগ্যত নাই কেনেকৈনো জোৰ কৰি নিজৰ কৰিবি আৰু শেষত এইটোৱে মানি ল'ব লাগিব য'ত নেকি স্মৃতি টোপোলাবোৰ আমিৰ পৰা মই বোলা শব্দটো ইয়াতে সমাপ্তি হয়